ৰুণিখাতা শান্তিপুৰ সমবায় সমিতিত BTR-ত 1 নম্বৰ সোসাইটি A গ্ৰেডৰ সোসাইটি অসমৰ ভিতৰতো 3 নম্বৰত তে আমি আগৰ পৰা ৰাইজৰ সেৱা কৰি আহিছোঁ মাত্ৰ BDS নহয় আমি বিভিন্ন বিজনেছ কৰিছোঁ বিভিন্ন ধৰণৰ বিজনেছ কৰি লাভ হৈছে গৰীব মানুহৰ কম সুদত লোন দিছোঁ ইয়াত বেংক নাই আমি বেংক খুলি পেলাই ৰাইজক বেংকৰ সেৱা দিছোঁ সৰু সৰু মানুহক ঘৰত গৈ পেলাই কিবা দুখ কষ্ট হ'লে তেওঁলোকক হেল্প কৰিছোঁ এইটো ৰোল দিছোঁ কম সুদত তেনেকৈ কৰি পেলাই ডেভেলপ হওঁতে গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো আমাৰ খুব নাম কৰা ছ'চাইটি হৈছে A গ্ৰেডৰ ছ'চাইটি তাৰপিছত আপোনাৰ অসমৰ পৰা আহিছে মানুহ ট্ৰেইনিঙৰ কাৰণে এইবাৰ আমাৰ ইদিনাখন আপোনালোকেও আহিছে মণিপুৰৰ পৰাও 7 সিষ্টাৰ অসমৰ বাহিৰৰ মানুহ আমাৰ ইয়াত ট্ৰেইনিং কৰিব আহে কেনেকৈ এনেকুৱা কৰিব পাৰিছে কি আছে কি কাৰণে এনেকুৱা ডেভেলপমেণ্ট আমি আমাৰ BOD হেল্প ষ্টাফৰ হেল্প চবৰ লৈ পেলাই আমি ডেভেলপমেণ্ট কৰিব পাৰিছোঁ এই ডেভেলপমেণ্টৰ কাৰণে ছ'চাইটিৰ এক্টৰ আসাম কোঅপাৰেটিভ ছ'চাইটি এক্ট 2007 30 নম্বৰ এক্টৰ মতে প্ৰতি বছৰে ৰাইজক যাৰ শ্বেয়াৰ আছে তেওঁলোকক আমি জনাব লাগে আমি কি কৰিছোঁ কিমান লাভ হৈছে কি কৰিম আৰু নেক্সট বছৰত আমি কি কৰিম এইটো জনাব লাগে আমাৰ ICMৰ মেনেজাৰসকল ICMৰ ডাইৰেক্টৰ আহিছে ডাইৰেক্টৰ আহিল মানুহজন খুব মোটা টয়লেট ফেচিলিটি লাগে এই যে তেওঁলোকে ইংলিছ চিষ্টেমত পায়খানা কৰে আমাৰ তাত ইংলিছ চিষ্টেমৰ পাইতা নাই ভালমতে AC ৰুমত থাকে এই AC ৰুমৰ ব্যৱস্থা নাই গতিকে আজি আমাৰ EM ছাৰক স্পষ্টভাৱে কৈছে যে আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাই দিব লাগে এইটোতো BTR-ৰ সন্মান আমাৰ নহয় ৰুণিখাতা শান্তিপুৰ সমবায়ৰ নহয় ৰাইজেতো বাহিৰৰ পৰা BTR-ৰ ট্ৰেইনিং কৰিব আহে তো BTR-ত আহি যদি এজন মানুহে ভালমতে খোৱা পানী নাপায় এজন মানুহে পায়খানা কৰা ভাল ইংলিছ চিষ্টেমৰ পায়খানাৰ বস্তু নাপায় লাজৰ কথা গতিকে আমি EM মহোদয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক মাতিছোঁ আমাৰ প্ৰব্লেমটো ছল্ভ কৰিব লাগে আৰু আমি বিচাৰিছোঁ এই সমবায় সমিতি BTR-ৰ ভিতৰত অসমৰ ভিতৰত মডেল কোঅপাৰেটিভ কথাটো হ'ল মানুহ ভাল হ'ব লাগে গৰীব মানুহ গৰীব হ'লেও আমাৰ ইয়াতে হ'ব লাগিব কৃষি মাটি থকা মানুহ চবতকৈ হ'ল আমাৰ মানুহৰ এটা কুকুৰা পালন তাৰপিছত ডায়েৰী পালন মহ পালন চব ট্ৰেইনিং বেংকৰ নিচিনা ষ্ট্ৰং কোনো আমাৰ ইয়াত নাই এটা ভোটাৰ ID হ'লেও হ'ল পান কাৰ্ড হ'লেও হ'ল আধাৰ কাৰ্ড হ'লেও এটা পৰিচয় যাতে লোকেলিটি এইটো লৈ আহিব লাগে আৰু মিনিমাম 500 টকা দি এটা ছেভিংছ কৰিব পাৰে যদি তেওঁ পাৰে 10 টকাৰ পৰা আৰম্ভ কৰি ডেইলি 10 টকা ৰাখিব পাৰে 20 টকা কৰি ৰাখিব তেওঁৰ একৰ্ডিং টু তেওঁৰ কেপাচিটি আৰু নেক্সট বাৰৰ পৰা আমি তেওঁৰ ঘৰতে যাম আমাৰ মানুহ যাব নজৰে কালেক্টৰ আছে গৈ পেলাই কালেকশ্যন কৰি আনিম তাৰ বিপদ আপদ হ'লে আমাৰ ইয়াত আহক আমাৰ তেওঁৰ বিপদ আপদত আমি হেল্প কৰিম লোন দিম কাৰণ যিটো আমি লোন দিছোঁ এইটো কোনো গভৰ্ণমেণ্টৰ পইচা নহয় ৰাইজে জমা কৰা পইচাহে ৰাইজক দিছোঁ ভাণ্ডাৰৰ নিচিনা আগত যেনেকৈ আমি চাউল ধান আগত ধান খেতি কৰি ভাণ্ডাৰ ৰাখিছিলোঁ তেনেকুৱা এইটো ৰাইজৰ ভাণ্ডাৰ